and most welcome to our YouTube channel #Chabur37. So guys, আজি মানে বহুত sad vlog মানে আমাৰ অসমৰ আদিবাসী আৰু 8 বছৰীয়া ছোৱালীৰ কাৰণে এইটো বেচিকেলি ব্লগটো বনোৱা হৈছে। নামটো হ'ল ঋতিকা মুণ্ডা। আমাৰ আদিবাসী ছোৱালী হয়। ইমান সৰু ছোৱালীক মানে যোনে তেনেকুৱা কৰিছে যে একদম বেয়া লাগিছে। ভিডিঅ' মই ইনষ্টাতো পোষ্ট কৰিছোঁ এণ্ড ইউটিউব চেনেল শ্বৰ্ট মানে ঋতিকা মুণ্ডাৰ কাৰণে একটা শ্ৰদ্ধাঞ্জলি ভিডিঅ' আমাৰ চাবুৱা টাটা গেটত থোৱা হৈছিলে। এইটো কাৰণে শ্ৰদ্ধাঞ্জলি ভিডিঅ'টোৰ কাৰণে একটা ইণ্ট্ৰ' মিলাই দি দিওঁ বুলি ভাবিছোঁ। গাইজ আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰিলে ভাল লাগে। আৰু আগতীয়াকৈ মই আপোনালোকৰো ভাল ভাল ভিডিঅ' বনাই দিব পাৰোঁ। এতিয়া আপোনালোক গম পায় যে আজি দুৰ্গা পূজাত মানে ভিডিঅ'টো বনোৱা হৈছে। আৰু শ্ৰদ্ধাঞ্জলি ভিডিঅ'টো আগতে আহিছিলে, মই আজি টাইম পাইছোঁ এডিটিং কৰিব, সেইকাৰণে এডিটিং কৰি মেলি আপোনাক দি আছোঁ গাইজ। চ' বেয়া নাপাব ভিডিঅ'টো বনোৱাৰ কাৰণে। আৰু ভিডিঅ'টো বনাইছোঁ কাৰণ এইটো কাৰণে যে অসমত এইকেইটা হ'ব নালাগে। অসম চৰকাৰ যোনটো আমাৰ মামা, সেই ৰেষ্টিকেট কৰিব লাগে। এইকেইটা এনেকুৱা ধৰণৰ মানুহ ভাল নাই। এনে ইমান কুমলীয়া, ইমান মানে 8 বছৰ ছোৱালী তেনেকুৱা কৰি মেলি টি গাৰ্ডেন মানে সেইটো হয় আমাৰ লোকেশ্যন আহিছে ধুৰিয়াল টি ষ্টেট বুলি, ধুৰিয়াল টি ষ্টেটৰ হয়। আৰু যোনজন শ্ৰদ্ধাঞ্জলি জনাইছে তাক মোৰ পিনে পৰা বহুত বহুত ধন্যবাদ। ফ্ৰম চাবুৱা ব্লগাৰ 37। আপোনাৰ সৰু ভাইটিৰ নিচিনা আপুনি অকণমান ছাপোৰ্ট কৰিব, ভিডিঅ'টো বনাব ভাল লাগে। আপোনালোকে হয় অকণমান লাহেকৈ ছাপোৰ্ট কৰিছে, লেকিন ছাপোৰ্ট কৰিছে হয়, গম পাইছোঁ। তো গাইজ ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰিলে ভাল লাগে। তো ব'লক বেছি দেৰি নকৰোঁ আৰু পটককৈ গৈ মেলি ভিডিঅ'টো এডিটিং কৰি আপোনাক পষ্ট কৰি আছোঁ। গাইজ চাব আৰু লাইক একটা কৰি দিব। তাৰ কাৰণে যে ইমান টেগ কৰিব যে মামাৰ ওচৰত মানে মামা এইটো কামটো যোনটো চলি আছে এতিয়া অসমত বন্ধ কৰিব লাগে। কাৰণ ইমান সৰু সৰু ছোৱালী, উঠি অহা ছোৱালীকেইটাক যদি এনেকুৱা কৰিব আৰু অসমত এইকেইটাতো ক'বলৈ বেয়া লাগিছে, কি ক'ম আৰু বেয়া লাগিছে, একদম ভাল লগা নাই। তো গাইজ বেছি দেৰি নকৰোঁ, ফটাফট ভিডিঅ'টো এডিটিং কৰি মেলি দি আছোঁ আপোনাক। উপদেষ্টা কান্যাকুলি ডাঙৰীয়াকো শ্ৰদ্ধাঞ্জলি থাকি এগুচি দিবৰ কাৰণে জনাইছোঁ। লগতে আমাৰ নিয়ন্ত্ৰণাথ ডাঙৰীয়াকো শ্ৰদ্ধাঞ্জলি যিহেতু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা সম্পাদক বিষ্ণু ডাঙৰীয়া তেখেতে আজি আমাৰ চাবুৱা আঞ্চলিকত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি লৈছোঁ ঋতিকা মুণ্ডাৰ, তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। যিহেতু ইমান দূৰৰ পৰা টিমখাঙৰ পৰা আহি ইয়াত আমাৰ চাবুৱাত উপস্থিত হ'ল, গতিকে আমি তেখেতক এই ঋতিকা বৰ্তমান সময়ত আমাৰ আদিবাসী চাহ শ্ৰমিকৰ কিশোৰীসকল আমাৰ সন্তান, যিহেতু কিশোৰীসকল, কিন্তু বৰ্তমান সময়ত আমাৰ মহিলাসকল সুৰক্ষিত নহয়। আপোনালোকে নিশ্চয় গম পায়, যিহেতু যোৱা কিছুদিনৰ পূৰ্বে বিৰিয়াল চাহ বাগিচাৰ ঋতিকা মুণ্ডা নামৰ এগৰাকী নাবালিকা নিৰ্মমভাৱে
ধৰ্ষণৰ বলি হোৱাৰ পিছতে নিৰ্মমভাৱে তেখেতক হত্যা কৰা হয়। হত্যা কৰাৰ পিছত তেখেতক নলাত পেলাই দিয়া হয়। আৰু আজি উপায় নাপায় ৰাইজে সমূহ ৰাইজে একত্ৰিত হৈ সেই যিসকল পাখণ্ড সেই পাখণ্ডসকলক আজি তেওঁলোকে উচিত ন্যায়ৰ বাবে তেখেতসকলক আজি ন্যায়ৰ বাবে তেওঁলোকে ৰাইজে ওলাই আহে। আৰু সেয়েহে আমি বিশেষভাৱে চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, আমাৰ আদিবাসী চাহ শ্ৰমিকৰ কিশোৰীসকল যিহেতু আমাৰ মহিলাসকল, যিহেতু আমাৰ কিশোৰীসকল বৰ্তমান সময়ত কিন্তু আমি আমাৰ মহিলাসকলক সুৰক্ষিত। সেয়েহে চৰকাৰক অনুৰোধ জনাম, চৰকাৰক দাবী জনাম, অতি শীঘ্ৰে যাতে এই যিসমূহ সমাজ ব্যৱস্থাৰ লগত যিসমূহ অমানৱীয় কাণ্ড যিসকল ব্যক্তি কৰি আছে, যাতে আইনৰ সুৰুঙা লৈ পেলাই যাতে বাচি নাযায়, তাৰ বাবে চৰকাৰে মানে চোকা দৃষ্টিগোচৰ কৰিব লাগে। কাৰণ আমি আপোনালোকে নিশ্চয় গম পায় যে যোৱা কিছুদিনৰ পূৰ্বে টেঙাঘাটতো বহুত ডাঙৰ এক ঘটনা হ'বলৈ গৈ আছিলে। আজি যোৱা কিছুদিনৰ পূৰ্বে টিংখঙত আজি দুগৰীয়াকৈ নাবালিকা আজি ধৰ্ষণৰ বলি হ'ল। আৰু আজি আমি তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি দুখ পাইছোঁ, আমি কিমান শ্ৰদ্ধাঞ্জলি জনাম, আমি কিমান শ্ৰদ্ধাঞ্জলি জনাম। আমি নিজকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আচলতে ইচ্ছা নকৰোঁ কেতিয়াও, কিমান শ্ৰদ্ধাঞ্জলি জনাম। সেয়েহে বিশেষভাৱে বিজেপি চৰকাৰে বেটী বচাও বেটী পঢ়াও কোৱা এই বিজেপি শ্লোগান দিয়া বিজেপি চৰকাৰক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে কিন্তু আমাৰ যিসমূহ অঞ্চলত, বিশেষ কৰি ডিব্ৰুগড় জিলাৰ যিসমূহ অঞ্চলত আমাৰ আদিবাসী চাহ শ্ৰমিক যিসকল য'ত যিহেতু কিশোৰীসকল নিৰ্যাতনৰ বলি হৈছে, ধৰ্ষণৰ বলি হৈছে, সেই কাণ্ডৰ লগত জড়িত যিসকল পাখণ্ড সেই পাখণ্ডসকলক যাতে আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু আইনৰ সুৰুঙা লৈ পেলাই কেতিয়াও যাতে বাচি নাযায়। যাতে যিসমূহ দুৰ্ভগীয়া পৰিয়াল আজি নিজৰ সন্তানৰ বাবে ন্যায়ৰ বাবে আজি কান্দিছে, সেই পৰিয়ালসকলক তেওঁলোকে ন্যায় প্ৰদান কৰক। আৰু অতি শীঘ্ৰে এই যিসমূহ অমানৱীয় কাণ্ডৰ লগত জড়িত যিসমূহ পাখণ্ড যিসকল পাপিষ্ট, অতি শীঘ্ৰে যাতে আইনী ব্যৱস্থা গ্ৰহণ কৰক আৰু কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আমি বিশেষভাৱে আদিবাসী ছাত্ৰ সন্থাই আমি বাগিচা অঞ্চল আৰু গাঁও অঞ্চলত আমি বিশেষভাৱে সজাগতা সভাৰ আমি বিশেষ কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ যেতিয়ালৈকে আমাৰ বাগিচা অঞ্চলত কাম কৰা সেই পিতৃজনে, সেই মাতৃজনে যেতিয়ালৈকে নিজৰ সন্তানৰ দায়িত্ব যেতিয়ালৈকে বুজি নাপায় আৰু প্ৰতিটো সময়তে তেখেতসকলে চৰকাৰৰ ওপৰতে প্ৰতিটো সময়তে সংগঠনৰ ওপৰতে ডিপেণ্ড কৰি থাকে, তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থা কেতিয়াও আগুৱাই নাযায়। প্ৰথম কথা হ'ল কি, নিজৰ পিতৃয়ে নিজৰ মাতৃয়ে নিজৰ সন্তানক কিন্তু সুৰক্ষা দিব লাগিব, তাৰপিছতহে সংগঠনৰ কথা ক'ব লাগিব।